যিটো আনিছে যে means the date on which this act shall come into force. যেদিনা এই আইনখন পাছ হ'ব সেইদিনাই হ'ব এপইণ্টমেণ্ট ডে। কিন্তু এই যিবিলাক কৰ্মচাৰী আছে এইবিলাক কাহানিবাৰ পৰা 20 বছৰৰ পৰা 15 বছৰৰ পৰা চাকৰি কৰি আছে। তেওঁলোক চাকৰি কৰি আছে। উপাধ্যক্ষ ডাঙৰীয়া সেই চাকৰি কৰি থকা মানুহবিলাকে এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পাছত আগতকে দৰমহা এতিয়া কমে পাব। দৰমহাটো চবৰে কমি যাব এতিয়া। দেখোঁতে বাহিৰৰ পৰা এনেকুৱা দেখা গৈছে যে এখন বঢ়িয়া এক্ট, মানুহবিলাকৰ চাকৰিটো প্ৰভিঞ্চিয়েলাইজ হ'ব। কিন্তু এই মানুহবিলাক 20 বছৰ ধৰি কাম কৰি আছে আৰু এতিয়া যিটো পোষ্টত তেওঁলোক ৰেগুলাৰাইজ হ'ব তাত আজিৰ ডেটটোত যদি এপইণ্টমেণ্ট ডেট হয় তেতিয়াহ'লে তেওঁলোকৰ দৰমহা আধা কমি যাব। এইটো হ'ল এই বিধেয়কখনৰ আটাইতকৈ ডাঙৰ সমস্যা। দ্বিতীয়তে তাৰপাছত কৈছে যে সেইকাৰণে আমি কৈছিলোঁ যে নহয়, আমি কি আনিছোঁ সেইকাৰণে আমি কৈছোঁ যে ঠিক আছে তোমালোকে এটা কাম কৰা যে এপইণ্টমেণ্ট যদি সঁচাকৈ তেনেকৈ দিব লাগে, এপইণ্টমেণ্ট এজ পাৰ এপইণ্টমেণ্ট ডান বাই দি বৰ্ড এণ্ড এমপ্লয়িজ should be appointed as per their present designation with full pay protection. যদি ডেটটো যিদিনা জইন কৰিছিলে তেওঁলোকে সেই ডেটটোক নধৰে, আজিৰ ডেটটোক ধৰে, তেতিয়াহ'লে তেওঁলোকক পে প্ৰটেকশ্যন দিব লাগে। পে প্ৰটেকশ্যনটো কি যে তেওঁলোকে যিটো দৰমহা পাই আছে তাতকে দৰমহা বাঢ়িবই লাগিব। প্ৰভিঞ্চিয়েলাইজেশ্যনে দৰমহা আধা কমি গ'লে মানে এইটো কি আপোনাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ল। তো গতিকে পে প্ৰটেকশ্যন যে তেওঁলোকে যিমান পাই আছে তাতকে কমিব নোৱাৰিব, এই ব্যৱস্থাটো যদি ইয়াত সংশোধিত নহয় তেতিয়াহ'লে এই বিধেয়কখনৰ জৰিয়তে সাংঘাতিক ধৰণৰ এটা সমস্যা গোটেই এমপ্লয়ীবিলাকৰ কাৰণে এই বিধেয়কখন এটা মানে ডাঙৰ প্ৰব্লেম হ'ব। 3 নম্বৰ যিটো বস্তু আছে যে কৈছে যে ইয়াত যিবিলাক পষ্টত এতিয়া দিয়া হ'ব, যিজন মানুহ আছে আজিৰ দিনটোত এমপ্লয়ী হৈ তেওঁৰ নামতে দিয়া হৈছে, তেওঁৰ নামত কোনো কেডাৰ সৃষ্টি কৰা নহয়, অৰ্থাৎ তেওঁ ৰিটায়াৰ কৰাৰ পাছত আকৌ একেই হ'ব। এজন ইঞ্জিনিয়াৰক তেওঁ ধৰক আজি ৰেগুলাৰাইজ কৰি দিলে, প্ৰভিঞ্চিয়েলাইজ কৰি দিলে, তাৰপিছত কৈছে যে যিজনে এতিয়া আজি ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰজনৰ কাৰণে এই পষ্টটো, সেই পষ্টটো ৰেগুলাৰ পষ্ট নহয়, সেই পষ্টটো আকৌ নাইকিয়া হৈ যাব। তেতিয়াহ'লে কিনো এখন প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট, এইখনটো এখন অদ্ভুত এক্ট আনিলে। লাষ্ট আৰু এটা কথা কৈছে যে যিখিনি মানুহ প্ৰভিঞ্চিয়েলাইজ হ'ব সেইবিলাক নিউ আপোনাৰ পেঞ্চন স্কিম NPS মতে পাব। কিছুমান মানুহ 1983তে চাকৰি কৰি আছে, বা কোন চন মই চনটো ইফাল সিফাল হ'ব, 95তে চাকৰি কৰি আছে তেতিয়াৰ পৰা। সেই মানুহবিলাকক পে প্ৰটেকশ্যনটো দি দিলে তেওঁলোকে পুৰণা পেঞ্চন অনুসৰি পেঞ্চনটো পাব। এতিয়া যদি পে প্ৰটেকশ্যন নাথাকে তেতিয়াহ'লে নিউ পেঞ্চন স্কিম অনুসৰি এতিয়া যিবিলাক মানুহ কাইলৈ আৰু 2 বছৰৰ পাছত ৰিটায়াৰ কৰিব সেই মানুহজনে 500 টকাৰ মানে বৃদ্ধ পেঞ্চনৰ নিচিনাকে এটা হেৰি পাব। পেঞ্চনৰ ওপৰত ডিছকাছ হৈ গৈছে, গতিকে সেইখিনিত আপুনি পেঞ্চনৰ ওপৰত ডিছকাছ হৈছে ইউটিউব পাৰ্ট প্লিজ কণ্টিনিউ। এতিয়া প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ওপৰত কথাটো কওক। মই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ওপৰত কৈ আছোঁ। মই যিটো কৈ আছোঁ এতিয়ালৈকে যিকেইটা কথা কৈ আছোঁ তাত এটা শব্দ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পৰা ইফালে পালোঁ নাই। মই কৈ আছোঁ যে প্ৰভিঞ্চিয়েলাইজেশ্যনটো যদি কৰে তেতিয়াহ'লে যদি দৰমহা কম হৈ যায় তেতিয়াহ'লে এইটো প্ৰভিঞ্চিয়েলাইজেশ্যন বুলি নকয়। ঠিক আছে, যদি সেই প্ৰভিঞ্চিয়েলাইজেশ্যন কৰি যদি আপোনাৰ পে প্ৰটেকশ্যন দি দিয়ে, পে প্ৰটেকশ্যনটো থাকি গ'লে মানে তেতিয়াহ'লে তেওঁলোকে পেঞ্চনটোও পাব। হ'ব। আৰু যদি কেডাৰ সৃষ্টি নকৰে, তাত এটা পষ্ট এটা সৃষ্টি নকৰে যে এই পষ্টটো সৃষ্টি কৰা হ'ল এই প্ৰভিঞ্চিয়েলাইজেশ্যন কৰি, যদি নকৰে যিজন মানুহ আছে সেইজনলৈকে থাকিব, তাৰপিছত আকৌ একেটাই হ'ব মিউনিচিপালিটিবিলাক। গতিকে এইটো এটা সাংঘাতিক ধৰণৰ এখন হেৰি আনিছে য'ত মানে মানুহক অকল দেখুৱাবৰ কাৰণে কথা কোৱা হৈছে। গতিকে মই ভাবোঁ যে ইয়াত যদি ফাণ্ডামেণ্টেল এই প্ৰব্লেমবিলাক আঁতৰ কৰা নহয় তেতিয়াহ'লে এই এক্টখন আনি ভালতকৈ বেয়া হ'ব।